Hello and welcome everyone to the E-Mentor. তো আজি আমি আমাৰ যেটো সিৰিজ ষ্টাৰ্ট কৰিছিলো সেই সিৰিজটোৰ আমি আজি সেকেন্ড পাৰ্ট ডিসকাস কৰিব গৈ আছো হেৰি হৈছে আমাৰ এসিড খাৰক আৰু লৱণ Thank you so much everyone for lovely supports in the previous video মানে কিছুমানে কমেন্ট কৰিছে MCQ বা ধৰি লওক কনসেপচুয়াল বেস কোৱেশ্চন বিলাক হেবিলাক আমি পিছত ডিসকাস কৰিম কাৰণ আমি যদি চেপ্টাৰটোৰ বিষয়ে গমে নাপাও এক কনসেপ্ট তেতি হলে আমি এটিকেটিয়া মানে সেই কোৱেশ্চন বিলাক আমি সলভ কৰিব পাৰিম গতিকে আমি প্ৰথমতে চেপ্টাৰটোৰ বিষয়ে সাৰাংশখিনি জানিব লাগিব কি কৈছে কি ভিতৰ কি কনসেপ্ট কোৱা আছে হয় নাই গতিকে আগত আমি কনসেপ্টখিনি বুজিলাম তাৰ পিছত আমি আমাৰ কনসেপচুয়াল বেসড কোৱেশ্চনখিনি ডিসকাস কৰিম ঠিক আছে তো আজি আমি ষ্টাৰ্ট কৰিব গৈছে এসিড খাৰক আৰু লৱণ তো এসিড খাৰক আৰু লৱণ ঠিক আছে এসিড মানে কি বস্তু এটি আমি জানিব লাগিব ফাৰ্স্ট ঠিক আছে তো এসিড কি বস্তু এসিড মানে হৈছে এনে এটা পদাৰ্থ যিয়ে পানীত বা জলীয় দ্ৰৱত H+ আয়ন মুক্ত কৰে মানে ধৰিলো যিকোনো এটা পদাৰ্থ HCl আমাৰ গম পাও হাইড্ৰক্লোৰিক এসিড এটা কি এসিড হয় নাই তো HCl কি কৰে যদি পানীৰ লগত মিক্স কৰা হয় পানীৰ লগত যদি মিক্স কৰা হয় কি কৰে H+ আয়ন মুক্ত কৰে ঠিক আছে তো H+ আয়ন মুক্ত কৰে সেই কাৰণে কি হয় যিবিলাক পদাৰ্থই পানীৰ লগত বিক্ৰিয়া কৰে মানে পানীৰ লগত যদি জলীয় দ্ৰৱত ৰখা হয় তেনহলে কি হয় H+ আয়ন ৰিলিজ কৰে বা মুক্ত কৰে সেইবোৰক কি কয় সেইবোৰক কি বুলি কয় এসিড বুলি কোৱা হয় আৰু ইয়াৰে উল্টা যদি যিকোনো এটা পদাৰ্থই যদি OH- ৰিলিজ কৰে OH- যেটো আছে OH- যদি ৰিলিজ কৰে তেতিয়ালে তাক কি বুলি কোৱা হয় তাক কোৱা হয় ক্ষাৰক ঠিক আছে তো এতিয়া এসিড আৰু ক্ষাৰকৰ ফলত যি সৃষ্টি হয় এটো হৈছে আমাৰ লৱণ ঠিক আছে এসিড আৰু ক্ষাৰক বুলি নহয় মানে বেলেগ ধৰণৰ বস্তু আৰু কিছুমান বিক্ৰিয়া কৰি আমাৰ লৱণ সৃষ্টি কৰিব পাৰে জানিবা বাট বেসিক্যালি এসিড মানে কি যিয়ে পানীৰ লগত বিক্ৰিয়া কৰি H+ আয়ন ৰিলিজ কৰে ক্ষাৰক কি যিয়ে পানীৰ লগত বিক্ৰিয়া কৰি OH- ৰিলিজ কৰে ঠিক আছে এইখিনি আমাৰ বেসিক বস্তু আৰু ঠিক আছে ইয়াৰ পিছত জানিব লাগিব এসিড হতে কি হয় সোৱাদত তিতা হয় ইয়াৰ বিষয় পিছত পাম বাৰু এটো খাদ্যৰ টেঙা তিতা সোৱাদ ঠিক আছে মানে এসিড কি হয় টেঙা হয় আৰু ক্ষাৰক বিলাক কি হয় তিতা হয় ঠিক আছে তো আমি নেক্সট দিয়া ডিসকাস কৰো কিছুমান এতিয়া আমি ডিসকাস কৰি আছো সূচক ঠিক আছে সূচক এতিয়া সূচক কি বস্তু ধৰি লওক এটা এসিড আছে বা বেস আছে যদি আমি সোৱাদ কৰিব নালাগে মানে ধৰি লওক বহুত তীব্ৰ এসিড বা তীব্ৰ ক্ষাৰক তেতিয়া আমি সোৱাদ কৰিব নোৱাৰিম সোৱাদেৰে আমি গম নাপাম যে এইটো ক্ষাৰক না এসিড গতিকে তেতিয়া কি কৰিম আমি এনে ধৰণৰ কিছুমান পদাৰ্থ আমি ব্যৱহাৰ কৰিম যাৰ দ্বাৰা আমি গম পাম যে এই ইয়াত কি আছে এসিড আছে বা ইয়াত বেস আছে ঠিক আছে সেই পদাৰ্থকে কি বুলি কোৱা হয় সূচক বুলি কোৱা হয় ঠিক আছে তো ইয়াত কি আছে আমাৰ কিছুমান সূচক আছে লিটমাছ আমি ইয়াৰ আৰু এটা কথা মই প্ৰথমতে কোৱা পাহৰি গলো যে এসিডে কি কৰে নীলা লিটমাছ ৰঙা কৰে ঠিক আছে নীলা লিটমাছ ৰঙা কৰে আৰু ক্ষাৰকে কি কৰে ৰঙা লিটমাছ নীলা কৰে ঠিক আছে বুজি পালো আমি কি হৈছে এটো ইয়াতে যদি সাধাৰণতে গম পাব এসিড বৰৰ সোৱাদ টেঙা আৰু ইহতে নীলা লিটমাছক ৰঙা কৰে ঠিক আছে আৰু আনহাতে ক্ষাৰকৰ সোৱাদ তিতা আৰু ইহতে ৰঙা লিটমাছক নীলা কৰে গম পালো আমি নীলা লিটমাছক ৰঙা কোনে কৰে এসিডে ঠিক আছে আমি এনেও গম পাও যে এসিড বৰ বহুত ডেঞ্জাৰাস হয় গতিকে আমি ডাইৰেক্ট ক'ব পাৰো যে এসিড বৰ ডেঞ্জাৰাস গতিকে ৰেডত কনভাৰ্ট কৰে আৰু ক্ষাৰক বিলাক তাৰ উল্টা বুলি কৰিলে হ'ল যে ৰঙা লিটমাছক নীলা কৰে এইখিনি মনত ৰাখিলে হ'ল এসিড বিলাক ডেঞ্জাৰাস গতিকে নীলাৰ পৰা ৰঙাত কনভাৰ্ট কৰে আৰু ক্ষাৰক বিলাক কম ডেঞ্জাৰাস গতিকে কি হয় ৰঙাৰ পৰা নীলা কৰে ঠিক আছে এতিয়া লিটমাছ আমি এবাৰ ক'ল লিটমাছ তো লিটমাছটো কি এটা প্ৰাকৃতিক সূচক মানে ইয়াক প্ৰকৃতিৰ পৰা পোৱা যায় এতিয়া সূচকৰ কিছুমান ভাগ আছে সূচকৰ কি ভাগ আছে এক নম্বৰ হৈছে আমাৰ প্ৰাকৃতিক সূচক ঠিক আছে প্ৰাকৃতিক সূচক তাৰ পিছত দুই নম্বৰ আছে কৃত্ৰিম সূচক ঠিক আছে আৰু 3 নম্বৰ হৈছে আমাৰ কি ঘ্ৰাণেন্দ্ৰীয় সূচক ইয়াত এতিয়া আমি এটা এটাকে ডিসকাস কৰো প্ৰাকৃতিক সূচক মানে কি যিবিলাক প্ৰকৃতিৰ পৰা পোৱা যায় কৃত্ৰিম মানে কি যিবিলাক আমাৰ ল্যাবৰেটৰীত বনোৱা হয় ঠিক আছে প্ৰাকৃতিক মানে কি যিবিলাক আমি নেচাৰৰ পৰা পাওঁ প্ৰকৃতিৰ পৰা পাওঁ যেনকে কিবা গছৰ পৰা পাওঁ কিছুমান ফুলৰ পৰা পাওঁ ঠিক আছে আৰু কৃত্ৰিম মানে কি এইবিলাক আমাৰ ল্যাবৰেটৰী বা পৰীক্ষাগাৰত বনোৱা হয় ঠিক আছে কিছুমান প্ৰাকৃতিক সূচকৰ উদাহৰণ লিটমাছটো এটা প্ৰাকৃতিক সূচক তাৰপিছত হালধি ঠিক আছে তো হালধি এটা প্ৰাকৃতিক সূচক তাৰ পিছত আৰু কিছুমান আছে ইয়াত
ৰঙা বন্ধাকবিৰ পাত, হালধি, কিছুমান ফুল যেনে হাইড্ৰজেনিয়া, পিটুনিয়া, জিৰেনিয়াম, ঠিক আছে, এইবিলাক আমাৰ কি প্ৰাকৃতিক সূচক, ঠিক আছে। ইয়াৰ পিছত যদি আমি কৃত্ৰিম সূচকৰ কথা কওঁ, কৃত্ৰিম সূচক কোনবিলাক? এই যে মিথাইল অৰেঞ্জ আৰু ফিনলফথেলিন দলে এইবিলাক কি আমাৰ সাংশ্লেষিত বা কৃত্ৰিম সূচক, ঠিক আছে। ইয়াৰ পিছত আমাৰ আছে ঘ্ৰাণেন্দ্ৰীয় সূচক। ঘ্ৰাণেন্দ্ৰীয় সূচক মানে এনেধৰণৰ পদাৰ্থ কিছুমান এচিডত দিয়াৰ পিছত তাৰ গন্ধ চেঞ্জ হৈ যায়, ঠিক আছে। ঘ্ৰাণেন্দ্ৰীয় মানে গন্ধ, ঠিক আছে। তো মানে কিছুমান পদাৰ্থ এনেধৰণৰ আছে যিবিলাক এচিডত দিলে বা খাৰকত দিলে সিহঁতৰ গন্ধ চেঞ্জ কৰি দিয়ে, ঠিক আছে। সেইবিলাক কি বুলি কোৱা হয়? ঘ্ৰাণেন্দ্ৰীয় সূচক বা অলফেক্টৰী ইণ্ডিকেটৰ্ছ বুলি কোৱা হয়, ঠিক আছে। কিছুমান উদাহৰণ যেনে পিঁয়াজ, পিঁয়াজটো আমাৰ এটা ঘ্ৰাণেন্দ্ৰীয় সূচকৰ উদাহৰণ, ঠিক আছে। আৰু লং তেল মানে লং এই আমি যি লং ইলাচি, ঠিক আছে, সেইবিলাক লং, সেই লংটো। তাৰপিছত আৰু ভেনিলা আতৰ, ঠিক আছে, এইবিলাক আমাৰ কি হয় ঘ্ৰাণেন্দ্ৰীয় সূচক। মানে এইবিলাক যদি আমাৰ এচিড বা খাৰকৰ কিবা এটা পদাৰ্থত যদি ডুবাই দিয়া হয় তেনেহ'লে কি হয়, সিহঁতে গন্ধ চেঞ্জ কৰে, ঠিক আছে। অ'কে, ইয়াত আৰু কিছুমান ভাগ আছে আমাৰ খাৰ, এচিড, ইয়াতে লওঁ, এচিড আৰু খাৰক দুয়োটাৰে ভাগ আছে, এচিড আৰু খাৰক। এতিয়া খাৰকৰ পৰা এটা ৱৰ্ড আছে খাৰ। এই খাৰ কি বস্তু? এই খাৰটো হৈছে আমাৰ খাৰকে, মানে যিবিলাক খাৰক আমাৰ পানীত দ্ৰৱীভূত হয়, যিবিলাক খাৰকে আমাৰ কি হয় পানীত মিক্স হৈ যায়, সেইবোৰক কি বুলি কোৱা হয়? খাৰ বুলি কোৱা হয়, ঠিক আছে। আৰু খাৰক হৈছে এই গোটেই প্ৰজাতিটোক খাৰক বুলি কোৱা হয়। আৰু তাৰ এটা ভাগ হৈছে খাৰ, যিবিলাক খাৰক মানে পানীত দ্ৰৱীভূত হয় সেইবিলাক কি বুলি কোৱা হয়? খাৰ বুলি কোৱা হয়। এচিড আৰু খাৰ দুয়োটাৰে দুটা ভাগ আছে। এটা হৈছে তীব্ৰ এচিড আৰু মৃদু এচিড, আৰু তীব্ৰ খাৰক আৰু মৃদু খাৰক, ঠিক আছে। তো এইবাৰ আমি পিছত ডিছকাছ কৰি আছোঁ এতিয়া অলপ পিছত। অ'কে, এতিয়া আমি ডিছকাছ কৰোঁ অলপমান ৰাসায়নিক প্ৰপাৰ্টিবোৰৰ ওপৰত। ৰাসায়নিক মানে আমাৰ এচিড আৰু খাৰকে বেলেগ পদাৰ্থৰ লগত বা বেলেগ এচিড বা খাৰকে হওক বা বেলেগ পদাৰ্থৰ লগত বেলেগ ধাতু বা অধাতুৰ লগত এনেধৰণে বিক্ৰিয়া কৰে, ঠিক আছে। মানে আল্টিমেটলি আমাৰ কি হয় ৰাসায়নিক বিক্ৰিয়া কেনেধৰণে কৰে এচিড আৰু খাৰকে, ঠিক আছে। তো ইয়াত আমি প্ৰথম যিটো আমাৰ আছে বিক্ৰিয়া, সেইটো হৈছে আমাৰ এচিড আৰু খাৰকে ধাতুৰ সৈতে কেনেধৰণে বিক্ৰিয়া কৰে, ঠিক আছে। অ'কে, ইয়াত তলত লিখা থাকে, ইয়াত কি আছে? এইটো এচিডৰ লগত যদি আমাৰ ধাতু বিক্ৰিয়া কৰা হয়, কি সৃষ্টি হয়? লৱণ লগতে হাইড্ৰজেন গেছ সৃষ্টি হয়, ঠিক আছে। তো এতিয়া আমি এটা উদাহৰণ দিয়া নাই যেনিবা, এটা উদাহৰণ যদি লওঁ আমি, চাওক HCl। HClটো এটা আমাৰ কি হয়? এচিড হয়, লগতে ধাতু যদি আমি Na লওঁ, Na মানে ছ'ডিয়াম, ঠিক আছে। ইয়াৰ পিছত কি সৃষ্টি হয়? লৱণ। এতিয়া চাওক লৱণ কেনেধৰণে সৃষ্টি হ'ব? যিহেতু এইটো ধাতু, এই হাইড্ৰজেন গেছত অধাতু কোনটো? অধাতু হৈছে আমাৰ ক্লৰিন। হাইড্ৰজেনো অধাতু, কিন্তু হাইড্ৰজেনে ধাতৱ ধৰ্ম দেখুৱায়, কিন্তু সেইকাৰণে কি হয় ছ'ডিয়ামে কি হ'ব? ক্লৰিনটো ল'ব, আৰু ক্লৰিনটো লোৱাৰ পিছত কি হ'ব? NaCl বনাই দিব, ঠিক আছে। NaCl বনাই দিব, আৰু তাৰপিছত কি হ'ব? হাইড্ৰজেনটো অকলে আহি ইয়াতে হাইড্ৰজেন গেছ সৃষ্টি হ'ব, ঠিক আছে। এইটো হৈছে আমাৰ এচিড আৰু ধাতুৰ বিক্ৰিয়া। ঠিক তেনেদৰে এচিডে ধাতুৰ লগত যেনেধৰণে বিক্ৰিয়া কৰে, খাৰকেও সেই একেধৰণে বিক্ৰিয়া কৰে। কি কৰে? খাৰকেও আমাৰ যদি ধাতুৰ লগত বিক্ৰিয়া কৰে তেনেহ'লে কি হয়? এটা লৱণ আৰু হাইড্ৰজেন গেছ সৃষ্টি কৰে, ঠিক আছে। এই যিটো লৱণৰ নাম আছে এইটো হৈছে ছ'ডিয়াম জিংকেট, এইটো আপোনালোকে মনত ৰাখিব, ঠিক আছে। ছ'ডিয়াম হাইড্ৰক্সাইডে যেতিয়া আমাৰ জিংকৰ লগত বিক্ৰিয়া কৰে তেতিয়া কি হয়? ছ'ডিয়াম জিংকেট সৃষ্টি কৰে, লগতে হাইড্ৰজেন গেছ সৃষ্টি কৰে, ঠিক আছে। আৰু ছ'ডিয়াম জিংকেট এটা কি? আমাৰ এটা লৱণ, ঠিক আছে। আৰু এতিয়া আমাৰ ধাতৱ হাইড্ৰজেন কাৰ্বনেটে এচিডৰ সৈতে কেনেধৰণে বিক্ৰিয়া কৰে? ধাতৱ কাৰ্বনেট, এইটো চাওক, এইটো আমাৰ পৰীক্ষা নল A আৰু পৰীক্ষা নল Bৰ উদাহৰণ দিছে ইয়াতে। তো ধাতৱ কাৰ্বনেট মানে কি? এই CO3, এই CO3টো য'ত থাকে এইটো হৈছে কাৰ্বনেট, আৰু HCO3 য'ত থাকে এইটো হৈছে আমাৰ হাইড্ৰজেন কাৰ্বনেট, ঠিক আছে। তো এতিয়া যদি ভালদৰে চাওঁ, এইটো কি? তো এইটো হৈছে আমাৰ ধাতৱ কাৰ্বনেট। ধাতৱ কাৰ্বনেটে যেতিয়া আমাৰ এচিডৰ লগত বিক্ৰিয়া কৰে কি হয়? ছ'ডিয়াম ক্লৰাইড মানে এতিয়া লৱণ, কি বুলি কয় পানী H2O, লগতে কাৰ্বন ডাই অক্সাইড সৃষ্টি কৰে, ঠিক আছে। তো এইটো হৈছে আমাৰ বিক্ৰিয়া। এই হাইড্ৰজেন কাৰ্বনেটে ধাতৱ কাৰ্বনেটে যেনেধৰণে বিক্ৰিয়া কৰে, ধাতৱ হাইড্ৰজেন কাৰ্বনেটেও সেই একেধৰণে বিক্ৰিয়া কৰে, ঠিক আছে। ধাতৱ হাইড্ৰজেন কাৰ্বনেটে যদি আমাৰ হাইড্ৰক্লৰিক এচিডৰ লগত বিক্ৰিয়া কৰিব কি হ'ব? ছ'ডিয়াম ক্লৰাইড, পানী আৰু কাৰ্বন ডাই অক্সাইড সৃষ্টি কৰিব, ঠিক আছে। তো এতিয়া যদি আমি এইটো জেনেৰেলাইজ কৰি লিখোঁ, মানে সাধাৰণভাৱে যদি ক'বলৈ যাওঁ তেনেহ'লে কি হ'ব? এইটো হ'ব ধাতৱ কাৰ্বনেট আৰু ধাতৱ হাইড্ৰকাৰ্বনেটে
হাইড্রোজেন কার্বন তাতে এসিডের সাথে বিক্রিয়া করে কি সৃষ্টি করে লবণ কার্বন ডাই অক্সাইড আৰু পানী সৃষ্টি করে ঠিক আছে তো এটা আমার এইটো ইকুয়েশন বহুত ইম্পর্টেন্ট এইটো হচ্ছে কি এসিড আৰু ক্ষারকৰ বিক্রিয়া ক্ষারক আৰু এসিডৰ বিক্রিয়া এসিড আৰু ক্ষারকে যদি বিক্রিয়া করে সদায় কি সৃষ্টি করে লবণ আৰু পানী সৃষ্টি করে ঠিক আছে তো এই যেটো বিক্রিয়া আছে এসিড আৰু ক্ষাৰৰ যেটো বিক্রিয়া আছে যাৰ দ্বাৰা কি হয় পানী আৰু এটা লবণ সৃষ্টি কৰে এই বিক্রিয়াটো কি বুলি কোৱা হয় প্ৰশমন বিক্রিয়া বুলি কোৱা হয় ঠিক আছে এইটো আপোনালোকৰ ওপৰত লিখা আছে এসিড আৰু ক্ষাৰকৰ বিক্রিয়াত লবণ আৰু পানী উৎপন্ন হয় এই বিক্রিয়াক প্ৰশমন বিক্রিয়া বা নিউট্রিলাইজেশন রিয়াকশন বলে ঠিক আছে তো এসিড আৰু ক্ষাৰকৰ যেটো বিক্রিয়া হয় কেনে ধৰণে হয় এইটো এটা উদাহৰণ লৈ ভালদৰে বুজিলে হ'ল চাও সোডিয়াম ক্লোরাইডৰ এক্সাম্পল লৈছো আমি চাওক এইটো আমাৰ সোডিয়াম হাইড্ৰক্সাইড এইটো সোডিয়াম হাইড্ৰক্সাইড আৰু এসিড কোনটো HCl ঠিক আছে তো এইটো যদি আমি বিক্রিয়া কৰো তেনেহলে কি হ'ব চাওক এই যেটো OH আছে আৰু ইয়াৰ যেটো H আছে এইটো এটা গ্ৰুপ হৈ যাব ঠিক আছে এইটো এটা গ্ৰুপ হৈ যাব কি সৃষ্টি কৰিব দুটা হাইড্ৰোজেন আৰু এটা অক্সিজেনৰ কি সৃষ্টি কৰে পানী সৃষ্টি কৰে ঠিক আছে অবিয়াসলি এইটো আপোনালোকে সকলোৱে জানে এইটো পানী সৃষ্টি কৰে এতিয়া বাকি কি আছে বাকি আছে সোডিয়াম আৰু ইফালে আছে ক্লোৰিন ঠিক আছে তো এই দুটা লগ লাগিলে কি হ'ব সোডিয়াম ক্লোৰাইড ঠিক আছে মানে সোডিয়াম হাইড্ৰক্সাইড আৰু যদি আমি হাইড্ৰক্লোৰিক এসিড যদি আমি বিক্রিয়া কৰো তেনেহলে কি হয় সোডিয়াম ক্লোৰাইড লগতে পানী সৃষ্টি হয় মানে ইয়াৰ দ্বাৰা কি গম পালো এটা যদি ক্ষাৰক আৰু এটা যদি এসিড লগ লাগে তেনেহলে কি হয় এটা লবণ আৰু এটা পানী সৃষ্টি হয় ঠিক আছে বুজি পালো সকলোৱে ওকে নেক্সট এটা আমাৰ এসিডে ধাতৱীয় অক্সাইডৰ সৈতে কেনে ধৰণে বিক্ৰিয়া কৰে চাওক এতিয়া এসিডে ধাতৱীয় অক্সাইডৰ সৈতে কেনে ধৰণে বিক্ৰিয়া কৰে ইয়াত দিয়া আছে ধাতৱ অক্সাইডে যদি আমাৰ এসিডৰ লগত বিক্ৰিয়া কৰে কি হয় লবণ আৰু পানী উৎপন্ন হয় এটা যদি আপোনালোকে ভালদৰে চাই আছে তেনেহলে গম পাব যে এসিডে যাৰ লগত বিক্ৰিয়া কৰে এসিডে যি বেছি ভাগৰ লগত বিক্ৰিয়া কৰি হয় লবণ সৃষ্টি কৰে ঠিক আছে আৰু পানী এই পিছৰটোহে চেঞ্জ হয় পানী কেতিয়াবা পানী সৃষ্টি হয় কেতিয়াবা হাইড্ৰোজেন গেছ সৃষ্টি হয় ঠিক আছে তো এইটো মনত ৰাখিব যে এসিডে যেতিয়া যিকোনো এটা বস্তুৰ লগত য'ত ধাতু আছে তাৰ লগত বিক্ৰিয়া কৰে কি হয় সদায় লবণ সৃষ্টি কৰে ঠিক আছে তো ধাতৱ অক্সাইডৰ লগত যেতিয়া এসিড বিক্ৰিয়া কৰে কি হয় লবণ সৃষ্টি হয় আৰু পানী সৃষ্টি হয় এতিয়া এই ৰিয়েকশনটোৰ পৰা আমি গম পাব পাৰো যে চাওক ধাতৱ অক্সাইড আৰু এসিড আমি এসিড আৰু কিহৰ লগত বিক্ৰিয়া কৰোতে আমাৰ লবণ আৰু পানী উৎপন্ন হৈছিল ক্ষাৰক ঠিক আছে ক্ষাৰক এসিডে ক্ষাৰকৰ সৈতে বিক্ৰিয়া কৰিলেহে আমাৰ লবণ আৰু পানী উৎপন্ন হৈছিল হয় না নাই এতিয়া ভালদৰে চাওক ধাতৱ অক্সাইডে ক্ষাৰকীয় ধৰ্ম দেখুৱায় সেইকাৰণেহে এসিডে আমাৰ লবণ আৰু পানী উৎপন্ন কৰি আছে গতিকে ইয়াৰ দ্বাৰা কি কোৱা যায় যে ধাতৱীয় অক্সাইডসমূহ কি হয় ক্ষাৰকীয় ধৰ্মৰ বুজিছে সকলে ক্ষাৰকীয় ধৰ্মৰ ঠিক আছে ধাতৱ অক্সাইডসমূহ কি হয় ক্ষাৰকীয় ধৰ্ম হয় আৰু অধাতৱীয় অক্সাইডসমূহ কি হয় এসিডিক হয় মানে আমলিক হয় ঠিক আছে এতিয়া যদি এই বস্তুটোকে যদি আমি ক্ষাৰকৰ হিচাপত দেখাও কি হ'ব অধাতৱ অক্সাইড আৰু যদি ক্ষাৰক বিক্ৰিয়া কৰোঁ আমি কি সৃষ্টি হ'ব সেই একে বস্তু সৃষ্টি হ'ব লবণ প্লাস পানী কিয় সৃষ্টি হ'ব ইমাত্ৰ ক'লো যদি ধাতৱ অক্সাইডে যদি ক্ষাৰকীয় ধৰ্ম দেখুৱাইছে তেনেহ'লে অধাতৱ অক্সাইডে কি হ'ব আমলিক ধৰ্ম দেখুৱাব গতিকে ক্ষাৰকে এচিডৰ লগত বিক্ৰিয়া কৰিলে কি হয় লবণ আৰু পানী উৎপন্ন কৰে গতিকে মনত ৰাখিব এতিয়া ধাতৱ অক্সাইডসমূহ কি হয় ক্ষাৰকীয় ধৰ্মৰ অধাতৱীয় অক্সাইডসমূহ আমলিক ধৰ্মৰ ঠিক আছে ওকে নেক্সট এতিয়া আমি অধাতৱীয় অক্সাইডৰ ক্ষাৰকে এইদৰে ইমাত্ৰ ক'লোৱে মই অধাতৱীয় অক্সাইডে কি হয় সেই সেম বস্তু সৃষ্টি কৰে লবণ আৰু পানী উৎপন্ন কৰে ঠিক আছে এইটো বেলেগ একো ক'ব লগা নাই ওকে ইয়াত এইটো বস্তু মনত ৰাখিব এইমাত্ৰ ক'লো মই ধাতৱীয় অক্সাইডবোৰ কি হয় ক্ষাৰকীয় অক্সাইড আৰু অধাতৱীয় অক্সাইডসমূহ কি হয় এচিড ধৰ্মী এইমাত্ৰ ক'লো মই কিয় হয়তো বুজাই দিলোঁ কিয় এচিড ধৰ্মী হয় আৰু কিয় ক্ষাৰকীয় ধৰ্মী হয় ঠিক আছে এতিয়া সকলো এচিড আৰু ক্ষাৰকৰ সাৰ্বজনীন গুণ সাৰ্বজনীন মানে এচিড আৰু ক্ষাৰকত কি বস্তু কমন থাকে এতিয়া কমন কি বস্তু আছে সেইটো চাবলৈ হ'লে আমি গম পাওঁ ইয়াত যদি আমি ভালদৰে চাওঁ কি হয় HCl আৰু NaCl
OH ঠিক আছে এতিয়া ভালদৰে চালে গম পাব দুটাতে কি হয় হাইড্ৰোজেন আছে ঠিক আছে মানে এসিড আৰু ক্ষাৰক দুটাতে হাইড্ৰোজেন থাকিবই ওকে ওকে ইয়াত চাওক এসিডত থকা কেটায়নটো হ'ল H+ আৰু ক্ষাৰকত থকা যেটো এনায়ন আছে এনায়নটো কি হয় OH- বুলি কয় মই প্ৰথমতে বুজাই দিছিলো OH- ঠিক আছে মানে এসিডত কি থাকে সদায় H+ আয়ন থাকে আৰু ক্ষাৰকত কি থাকে OH- আয়ন থাকে হৈছে ইয়াৰ পৰা আমি কি বুজি পালো কমন কি আছে হাইড্ৰোজেনটো থাকিবই দুটাতে আৰু লগতে সকলো এসিডত কি থাকিব হাইড্ৰোজেন আয়ন থাকিব আৰু লগতে সকলো ক্ষাৰকত কি থাকিব OH- আয়ন থাকিব মানে এটা এইটো আসলতে হাইড্ৰক্সাইড আয়ন বুলি কয় ঠিক আছে এইটোৰ নাম কি এইটো নাম হৈছে হাইড্ৰক্সাইড আয়ন ঠিক আছে এইটো হৈছে হাইড্ৰক্সাইড আয়ন হ'ব ওকে এতিয়া চাওক এই যে আমি এইমাত্ৰ ক'লো যে আয়ন আছে OH- আৰু H+ এইটো আয়ন এনে নাথাকে এনি টাইম কেতিয়া দেখায় যেতিয়া আমি পানীৰ লগত মিক্স কৰোঁ ঠিক আছে এইটো যেতিয়া আমি যিকোনো এটা এসিডক পানীৰ লগত মিক্স কৰোঁ তেতিয়া কি হয় H3O+ ঠিক আছে এই H3O+ যেটো আছে এইটোৰ নাম কি হাইড্ৰোনিয়াম আয়ন বুজিছা এইটো হৈছে আমাৰ হাইড্ৰোনিয়াম আয়ন ঠিক আছে তো হাইড্ৰোনিয়াম আয়ন ইয়াক কি বুলি কয় H3O+ ইয়াকে সংক্ষেপে কি বুলি কয় H+ বুলি কয় ঠিক আছে ইয়াকে সংক্ষেপে কেতিয়াবা বুজাব একচুয়ালি একে নহয় কিন্তু বুজোৱাৰ কাৰণে কি হয় এটোকে H+ বুলি কোৱা হয় ঠিক আছে মানে ইয়াৰ পৰা কি গম পালো এসিডে যেতিয়া আমাৰ পানীৰ লগত বিক্ৰিয়া কৰে তেতিয়া কি হয় এটা H+ আয়ন সৃষ্টি কৰে আৰু লগতে এটা অধাতুৰ এটা অণু সৃষ্টি কৰে আয়ন সৃষ্টি কৰে ঠিক আছে সেম ধৰণে যদি আমি বস্তু এটা হাইড্ৰক্সাইডক যদি আমি কওঁ হাইড্ৰক্সাইড মানে কি ক্ষাৰক তো ক্ষাৰকক যেতিয়া কৰোঁ আমি কি হয় এইটো যেতিয়া ক্ষাৰক দি আছে ইয়াক পানীৰ লগত বিক্ৰিয়া কৰাৰ পিছত কি হৈছে সোডিয়াম আয়ন সৃষ্টি হৈছে প্লাছ আৰু OH- আয়ন সৃষ্টি হৈছে ঠিক আছে তো ইয়াৰ পৰা কি গম পালো যেতিয়া এসিড এটাক যদি পানীৰ লগত বিক্ৰিয়া কৰা হয় কি হয় H3O+ বা H+ আয়ন সৃষ্টি কৰে হ'ব আৰু যদি ক্ষাৰক এটাই যদি আমাৰ বিক্ৰিয়া কৰে তেনেহলে কি হয় OH- সৃষ্টি কৰে ঠিক আছে OH- এইখিনি বুজি পাইছো আমি সকলোৱে ওকে নেক্সট এতিয়া এইমাত্ৰ মই এইটো বুজাই দিছিলোঁ যেনিবা অলপ আগতে যে H আৰু OH লগ লাগি কি হয় পানী সৃষ্টি কৰে আৰু লগতে X আৰু M মানে এইটো ধাতু আৰু উধাতুটো এইটো কৈছে এইটো বুজাইছোঁ আমি এইমাত্ৰ ওকে এতিয়া এই বস্তুটো এটা মনত ৰাখিব চাওঁ পানীৰ এসিড আৰু ক্ষাৰক দ্ৰৱীভূত কৰা প্ৰক্ৰিয়াটো এটা অতিশয় তাপবৰ্জী প্ৰক্ৰিয়া এইটো মনত ৰাখিব অতিশয় তাপবৰ্জী প্ৰক্ৰিয়া ঠিক আছে যদি এইটো এক্সাম্পল কিহৰ চাওক কেতিয়াও কি হয় আমাৰ যেতিয়া এসিড এটা লঘুকৰণ কৰিব লাগে লঘুকৰণ কি মানে যদি এসিডৰ পাৱাৰটো কমাব লাগে যাতে আমাক একো নজ্বলায় বা হাৰ্ম নকৰে তেনেহ'লে কি হয় লঘুকৰণ কৰা হয় কিদৰে পানী মিক্স কৰা হয় ঠিক আছে তো পানী মিক্স কৰা হয় মানে কি আমি গম পাব লাগে পানী মিক্স কৰা হয় তো যেতিয়া আমি পানীত এসিড দিম বা এসিড পানীত দিম বিক্ৰিয়াটো হ'ব হয় নাই বিক্ৰিয়া হ'ব এতিয়া বিক্ৰিয়া কেনেধৰণে হয় চাওক যেতিয়া পানীত এসিড দিয়া হয় বা ক্ষাৰকত দিয়া হয় কি হয় অতিশয় তাপবৰ্জী বিক্ৰিয়া ঠিক আছে অতিশয় মানে বহুত বেছি তাপ উৎপন্ন হয় ঠিক আছে গাঢ় নাইট্ৰিক এসিড বা সালফাৰিক এসিড পানীৰ সৈতে মিলাওঁতে সাৱধান হ'ব লাগিব এসিড সদায় পানীত লাহে লাহে যোগ কৰিব লাগে এইটো বস্তু মনত ৰাখিবলগীয়া কথা এইটো এসিড সদায় পানীতহে লাহে লাহে যোগ কৰিব লাগে মানে ইয়াৰ পৰা কি গম পালোঁ এসিডেহে আমি পানীত যোগ কৰিব লাগে পানীত এসিড ধৰি লওক পানী কিন্তু এসিডত যোগ কৰিব নালাগে কিয় এইটো কৈছে যে চাওক যদি পানীত এসিড দিয়া হয় কি হয় অতিশয় তাপবৰ্জী বিক্ৰিয়া আৰু যাৰ ফলত কি হ'ব পাৰে এইটো মিশ্ৰণটো বাহিৰলৈ ছিটিকি পৰিব পাৰে বা জুই লাগিব পাৰে সেইকাৰণে কি হয় পানীতহে এসিড দিয়া হয় এসিডত পানী দিয়া নহয় ঠিক আছে বুজি পাইছে মানে এইটো চাওক যদি ধৰি লওক এইখিনি ধৰি লওক এসিড আছে এইখিনি এসিড আছে ঠিক আছে ইয়াত আমি এটোপাল পানী দিছোঁ মানে কি এই যেটো পানী আছে এই পানীৰ লগত বিক্ৰিয়া কৰিবৰ কাৰণে কি হ'ব গোটেইবিলাক হাল্লা মাতিব হয় নাই মানে যেটো এসিডৰ অণুবিলাক আছে এসিডৰ অণুবিলাকে কি হ'ব সেই বস্তুৰ লগত কি হ'ব বিক্ৰিয়া কৰিব খুজিব যাৰ ফলত কি হ'ব বহুত তাপ উৎপন্ন হ'ব হয় নাই গতিকে সেইকাৰণে কি হয় যেতিয়া বেছি বিক্ৰিয়া কৰিব খোজে
বেছি তাপ উৎপন্ন হয় আৰু যাৰ ফলত কি হ'ব পাৰে জুই জ্বলিব পাৰে সেইকাৰণে কি হয় পানী সদায় এচিডত দিয়া নহয় আৰু যেতিয়া চাওক এতিয়া যদি এবাৰ পানী আছে এইখিনি ইয়াত যদি আমি এচিডৰ এটা টোপাল পেলাই দিওঁ কি হ'ব ইয়াতো পানীৰ অণু বহুত আছে তো পানীৰ যিকোনো এটা অণুৱে কি হ'ব তাৰ লগত বিক্ৰিয়া কৰিব ইয়াত কোনো হাল্লা নামাছে কিয় কাৰণ পানীটো আমাৰ কি হয় প্ৰথম অৱস্থাত থাকে মানে পানীটো কি হয় নিউট্ৰেল কাৰো লগত বিক্ৰিয়া কৰিব নোখোজে কিন্তু যদি বিক্ৰিয়া কৰিব ইচ্ছা কৰে তেনেহ'লে কৰিব পাৰে বুজিছে সেইকাৰণে কি হয় যেতিয়া আমাৰ পানীটো যেতিয়া এচিডত দিয়া হয় বহুত একদম মানে একদম হাল্লা মাচি যায় একদম এচিডখিনিৰ মাছত এই মোক লাগে মানে সেনেধৰণৰ অৱস্থা হয় আৰু যেতিয়া এচিডটো পানীত দিয়া হয় কি হয় এচিডে কি কয় এই পানীটো বহুত আছে মই যাকে পাম তাকে ল'ম ঠিক আছে সেইকাৰণে কি হয় পানীত এচিড দিয়া হয় এচিড পানীত দিয়া নহয় ঠিক আছে অ'কে মেইনলি বস্তুখিনি এইখিনিয়ে এইখিনি মনত ৰাখিব যে এচিড সদায় পানীতহে লাহে লাহে যোগ কৰিব লাগে এইটো কৰাটো দ্ৰৱ একেলেঠাৰিয়ে লৰাই থাকিব লাগে যদি পানী গাঢ় এচিডত যোগ কৰা হয় তেতিয়া উৎপন্ন হোৱা তাপৰ বাবে মিশ্ৰণটো বাহিৰলৈ ছিটিকি পৰিব পাৰে বা জুই লাগিব পাৰে ঠিক আছে অ'কে এতিয়া চাওক এইটো লঘুকৰণ এইমাত্ৰ মই কৈছিলোঁ লঘুকৰণ কি বস্তু ঠিক আছে এইটো চাওক এচিড বা ক্ষাৰকে পানীৰ সৈতে মিহলালে প্ৰতি একক আয়তনত আয়নৰ গাঢ়তা হ্ৰাস পায় গাঢ়তা মানে এটা আয়তনত অলপমান আয়তনত কিমানখিনি বস্তু থাকিব পাৰে একক আয়তনত কিমানখিনি বস্তু আছে সেইখিনি হৈছে গাঢ়তা ঠিক আছে তো গাঢ়তা কম পালে কি হ'ব সেইটোক লঘুকৰণ বুলি কোৱা হ'ব ঠিক আছে মানে পাৱাৰটো কম হৈ যাব সেইটোকে আল্টিমেটলি সেইটোৱে কৈছে যদি গাঢ় নহয় তেনেহ'লে পাৱাৰটো কমি যাব ঠিক আছে এচিড বা ক্ষাৰ কি হয় পানীৰ সৈতে মিহলালে প্ৰতি একক আয়তনত আয়নৰ গাঢ়তা হ্ৰাস পায় এনে প্ৰক্ৰিয়াক লঘুকৰণ বোলা হয় ঠিক আছে অ'কে নেক্সট এতিয়া এচিড বা ক্ষাৰকৰ দ্ৰৱটো কিমান তীব্ৰ সেইটো কেনেকৈ গম পাম কিমান তীব্ৰ মানে কিমান পাৱাৰ আছে তাৰ ওপৰত কিমান পাৱাৰ আছে তাত সেইটো কেনেকৈ গম পাম সেইটো হৈছে আমাৰ pH স্কেলৰ দ্বাৰা গম পাম ঠিক আছে pH স্কেল হ'ব আৰু pH স্কেলটো ক'ৰ পৰা লৈছে জাৰ্মান ভাষাৰ পটেন্স ইয়াৰ যিটো P আছে পটেন্স একচুৱেলি পটেন্স বনাওঁতে ইয়াতে ভুল হৈছে POTEN তাৰপিছত Z আহে ঠিক আছে পটেন্স এই পটেন্সৰ পৰা লোৱা হৈছে হ'ব আৰু এই যিটো pH স্কেল আছে pH স্কেল ক'ৰ পৰা ক'লৈকে থাকে 0 পৰা 14 লৈকে থাকে স্কেলডালত ঠিক আছে 0 মানে আটাইতকৈ বেছি এচিডিক 14 মানে আটাইতকৈ বেছি ক্ষাৰকীয় ঠিক আছে মানে 0 যদি হয় তেনেহ'লে বহুত বেছি এচিড আৰু যদি 14 হয় তেনেহ'লে বহুত বেছি ক্ষাৰ ঠিক আছে ইয়াত কিছুমান মান মনত ৰাখিবলগীয়া কথা কি আছে চাওক যে প্ৰথম দ্ৰৱত কি হৈছে pH ৰ মান 7 হয় প্ৰথম মানে নিউট্ৰেল কাৰো লগত বিক্ৰিয়া নকৰে এচিডো নহয় মানে ক্ষাৰকো নহয় ঠিক আছে এচিডো নহয় ক্ষাৰকো নহয় সেইটো কি হৈছে আমাৰ 7 তাৰপিছত যদি 7তকৈ কম হয় তেনেহ'লে কি হ'ব এচিড হ'ব আৰু যদি 7ৰ পৰা 14 লৈকে হয় তেনেহ'লে কি হ'ব ক্ষাৰক হ'ব ঠিক আছে এইখিনি মনত ৰাখিব অ'কে এইটো কথা মনত ৰাখিলে হ'ল চাওক এইটো 7 7ৰ পৰা তলৰ ফালে আহিছে 0ৰ ফালে আহিছে কি হৈছে আম্লিক ধৰ্ম বৃদ্ধি পাইছে 7ৰ পৰা 14 ফালে গৈছে ক্ষাৰকীয় ধৰ্ম বৃদ্ধি পাইছে হৈছে তলৰ ফালে চালে গম পাম যদি 7ৰ পৰা তলত আহে কি হয় H+ আয়নৰ গাঢ়তা বৃদ্ধি পায় আৰু যদি 7ৰ পৰা 14 লৈকে যায় H+ আয়নৰ গাঢ়তা কম হয় ঠিক আছে মানে আল্টিমেটলি pH স্কেলটো কি হাইড্ৰজেন আয়নৰ গাঢ়তাৰ ওপৰত ডিপেণ্ড কৰে আয়নৰ গাঢ়তা যদি কমি থাকে তেনেহ'লে কি হ'ব ক্ষাৰকীয় আৰু যদি বেছি থাকে তেনেহ'লে কি হ'ব আম্লিক ধৰ্মী দেখাব ঠিক আছে অ'কে নেক্সট এইটো মনত ৰাখিব পাচক ৰসৰ যিটো আমাৰ pH আছে এইটো কিমান 1.2 প্ৰায় নেমু ৰসৰ কিমান 2.2 বিশুদ্ধ পানীৰ কি হয় 7.4 হয় বুজিছা তেজৰ বিশুদ্ধ পানীৰ 7 হয় তেজৰ আমাৰ 7.4 হয় মেগনেছিয়াম দুগ্ধ এইটো হৈছে 10 আৰু সোডিয়াম হাইড্ৰক্সাইডৰ মিশ্ৰণ কি হয় 14 ঠিক আছে অ'কে এইটো কথা মনত ৰাখিব এতিয়া আমি তীব্ৰ এচিড আৰু তীব্ৰ ক্ষাৰক কাক বোলে সেইটো চাওঁ এতিয়া চাওক বেছি H+ আয়নৰ উৎপন্ন কৰা এচিডবোৰক কি বুলি কয় তীব্ৰ এচিড বোলা হয় যেতিয়া আমি কৈছিলোঁ যে পানীৰ লগত বিক্ৰিয়া কৰিলে কি হয় H+ আয়ন ৰিলিজ কৰে মুক্ত কৰে ঠিক আছে তো যেতিয়া বেছি আয়ন উৎপন্ন কৰে তেতিয়া কি হয় তীব্ৰ এচিড আৰু যদি কম আয়ন উৎপন্ন কৰে তেনেহ'লে কি হয় মৃদু এচিড ঠিক তেনেদৰে OH আয়নৰ ক্ষেত্ৰত এতিয়া এইটো হৈছে আমাৰ H+ আয়ন কিন্তু তাতে কি হ'ব OH- হ'ব ঠিক আছে তো কি হৈছে চা যদি OH ধৰি লওঁ এতিয়া যদি বেছি OH- আয়ন যদি উৎপন্ন কৰে তেতিয়া কি হ'ব তীব্ৰ ক্ষাৰক হ'ব আৰু যদি কম OH- সৃষ্টি কৰে তেনেহ'লে কি হ'ব মৃদু ক্ষাৰক হ'ব বুজি পাইছে এতিয়া অ'কে
এতিয়া pH এই pH যে আছে pH আমাৰ ডেইলি লাইফৰ কাৰণে কিয় ইম্পৰ্টেণ্ট হয় সেইটো মনত ৰাখিব লাগিব চাওক দৈনন্দিন জীৱনত pH ৰ বহুত বেছি ইম্পৰ্টেণ্ট আছে এতিয়া চাওক যদি পানীটো আমাৰ যদি নিউট্ৰেল নহয় পানীটো যদি আমাৰ প্ৰখম নহয় তেনেহ'লে পানীটো আমি খাই থাকিব পাৰিম এনি টাইম সাপোজ ধৰি লওক আমাৰ যদি বেছি খাৰকীয় হ'ল বা বেছি এচিডিক হ'ল তেনেহ'লে কি হ'ব আমাৰ পেটত যায় কি হ'ব বিক্ৰিয়া কৰিব তেতিয়া আমাৰ কি হ'ব দেহত ক্ষতি সাধন কৰিব হয় নাই ঠিক আছে গতিকে আমাৰ pH যেটো আছে pH টো মেইনটেইন কৰা বহুত ইম্পৰ্টেণ্ট আমাৰ চাৰিওফালৰ কাৰণে ঠিক আছে ওকে এতিয়া চাওঁ আমি আমাৰ শৰীৰে 7.0 বা 7.8 ৰ পৰিসৰৰ ভিতৰত কাম কৰে মানে এই 7 আৰু 7.8 ইয়াৰ মাজত যিকোনো এটা যদি হয় তেতিয়াহে আমাৰ বডিটো ঠিকমতে কাম কৰিব পাৰে ঠিক আছে বুজি পাইছে আমাৰ বডিটো মানে ধৰিলো তেজ ঠিক আছে তেজে মানে যদি আমাৰ 7.0 বা 7.8 ৰ মাজত থাকে তেতিয়াহে কাম কৰিব পাৰে যদি বেছি বেছিক বা বেছি এচিডিক হৈ যায় তেনেহ'লে আমাৰ কাম কৰিব নোৱাৰে ঠিক আছে ওকে নেক্সট যদি বৰষুণৰ পানীৰ pH মান 5.6 তকৈ কম হয় তেনেহ'লে তাক এচিড বৰষুণ বুলি কোৱা হয় এটা মনত ৰাখিব এচিড বৰষুণ কেতিয়া হয় যেতিয়া যেটো বৰষুণ নামি আহিছে সেই বৰষুণ নামি আহাটো যদি pH ৰ মান যদি 5.6 তকৈ কম হয় ঠিক আছে 5.6 তকৈ কম হ'লে কি হ'ব আমাৰ বৰষুণৰ পানী তো এচিড বৰষুণ বুলি কোৱা হ'ব ঠিক আছে আৰু এচিড বৰষুণ হ'লেতো কি হয় তো আমি গমে পাওঁ জ্বলি যায় হয় নাই ওকে নেক্সট এটো আমাৰ ইম্পৰ্টেণ্ট নহয় এটা আমাৰ পাচনত কিয় ইম্পৰ্টেণ্ট আমি গম পাওঁ যেতিয়া আমাৰ জীৱন প্ৰক্ৰিয়া যেটো চেপ্টাৰ আছে তাতে পঢ়িলে গম পাব যেতিয়া পাচন প্ৰক্ৰিয়া চলি থাকে পাচন প্ৰক্ৰিয়াত কি হয় আমাৰ যেতিয়া খাদ্যবস্তু খোৱা আমাৰ পেটত যায় কি হয় এটা হাইড্ৰক্লৰিক এচিড সৃষ্টি কৰে মানে এটা এচিডিক মানে ধৰি লও পৰিৱেশৰ এচিডিয় আমলিক পৰিৱেশৰ সৃষ্টি কৰে ঠিক আছে কাৰণ আমাৰ যেটো পেট আছে পেটৰ হজম শক্তি কি হয় আমলিক পৰিৱেশতে সৃষ্টি কৰিব পাৰে আৰু যেটো যিবিলাক এনজাইম আছে এনজাইমবোৰে আমলিক পৰিৱেশতে কাম কৰিব পাৰে সেই কাৰণে কি হয় আমাৰ পেটত যেটো আছে এটা এচিডিক হয় আৰু যাৰ কাৰণে কি হয় যেতিয়া আমাৰ বেছি এচিড হৈ যায় হেটো কি হয় আমাৰ আমি কম হেটো কি হয় এচিডিটি বুলি কোৱা হয় এডভাৰেজ দেখা পাই ইনৰ এডভাৰেজ এচিডিটি সেই এচিডিটিটো মানে যেতিয়া আমাৰ পেটৰ এচিড যেটো বেছি হৈ যায় তেতিয়া কি হ'ব আমাৰ এচিডিটি সৃষ্টি হয় আৰু এই এচিডিটিৰ পৰা ৰক্ষা পাবলৈ কি হয় অম্লনাশক সৃষ্টি কৰা হয় অম্লনাশক লোৱা হয় আৰু এই অম্লনাশকে আসলতে আমি যেটো ইনো বুলি ক'লো মাত্ৰ এই ইনোটো এটা হৈছে অম্লনাশক হৈছে ইনোটো আমাৰ এটা খাৰক গতিকে সেই কাৰণে কি হয় পিছত যায় আমাৰ অম্লনাশক হিচাপে কাম কৰে ঠিক আছে আৰু এটা যদি আমি অম্লনাশক হিচাপে কাম কৰোঁ ঠিক কি হয় আমাৰ মেগনেছিয়াম হাইড্ৰক্সাইড বুজিছে তাৰপিছত সোডিয়াম হাইড্ৰক্সাইডো কাম কৰে আমাৰ সোডিয়াম হাইড্ৰক্সাইডো আমাৰ অম্লনাশক হিচাপে কাম কৰে হ'ব মানে যিবিলাক আমাৰ খাৰক আছে খাৰকবিলাকে কি হয় আমাৰ অম্লনাশক হিচাপে কাম কৰে ঠিক আছে ওকে নেক্সট pH ৰ পৰিৱৰ্তনে দন্তক্ষয় এতিয়া আমাৰ pH ৰ পৰিৱৰ্তনে দন্তক্ষয় মানে দাঁত যে ক্ষয় যায় আমাৰ দাঁত ক্ষয় যোৱাত কি মানে প্ৰভাৱ পেলায় চাওক যদি যেতিয়া মুখৰ ভিতৰত pH ৰ মান 5.5 তকৈ কম হয় তেতিয়া দন্তক্ষয়ৰ সূচনা হয় ঠিক আছে এটা এইটো বস্তু মনত ৰাখিবা যে যেটো pH আছে pH টো মনত ৰাখিবই লাগিব লগতে টুথ এনামেলত কি থাকে মানে দাঁতৰ এনামেল যেটা আছে দাঁতৰ এনামেলত কি থাকে ক্যালসিয়াম ফসফেট ঠিক আছে আমাৰ দাঁতৰ এনামেলত কি থাকে দাঁতৰ এনামেলত থাকে ক্যালসিয়াম ফসফেট এইটো কথা মনত ৰাখিব ওকে নেক্সট মুখৰ ভিতৰত pH ৰ মান 5.5 তকৈ যদি কম হয় তেতিয়া কি হয় আমাৰ দন্তক্ষয় হয় হ'ব ওকে নেক্সট সেই কাৰণে কি কৰা হয় আমাৰ যিবিলাক কলগেট আছে বা যিবিলাক আমাৰ টুথপেষ্ট আছে সেইবিলাক কি হয় অলপমান আমলিকধৰ্মী হয় বুজিছা আমলিকধৰ্মী হয় যাতে ভিতৰত যিবিলাক এচিড সৃষ্টি হৈছে সেইবিলাক আমাৰ কি হ'ব পাৰে প্ৰখম কৰিব পাৰে লগতে আমাৰ মুখখন পৰিষ্কাৰ কৰি ৰাখিব পাৰে ঠিক আছে এই বেছ টুথপেষ্ট সাধাৰণতে খাৰকীয় হয় ওকে নেক্সট এতিয়া চাওক কিছুমান উদ্ভিদ আছে বা কিছুমান প্ৰাণী আছে যিবোৰে আমাক কি কৰে নিজৰ আত্মৰক্ষাৰ কাৰণে কি হয় কিছুমান এচিড আমাৰ নিজৰ দেহতে থাকে ঠিক আছে ওকে যেতিয়া আমি মৌমাখিয়ে বিন্ধে বা কিছুমান পোক পৰুৱাই কামুৰিলে কি হয় বিষ উঠে তো সেই বিষটো কিহৰ কাৰণে হয় তো বিষটো হয় আমাৰ কাৰণে কিহৰ কাৰণে এচিডৰ কাৰণে হয় কাৰণ যেতিয়া আমাৰ পোক পৰুৱাই বিন্ধে তেতিয়া সিহঁতৰ দেহৰ পৰা কি হয় এচিড আমাৰ দেহত পঠিয়াই দিয়ে ঠিক আছে আৰু সেই এচিডখিনি আমাৰ কি হয় দেহটোক মানে অলপমান এই ক্ষতি সাধন কৰিব খোজে বুজিছে কিন্তু সেই যিখিনি এচিড আছে সেইখিনি আমাৰ দেহত ইমান ক্ষতি সাধন নকৰে সেইকাৰণে কি হয় কেইদিনমানৰ পিছতে ভাল হৈ যায় বা অলপমান চূণ লগাই দিলে বা কিবা খাৰকীয় বস্তু লগাই দিলে ঠিক হৈ যায় ঠিক আছে ওকে এতিয়া চাওঁ আমি কোনটো বস্তুত কি থাকে কি এচিড থাকে ক'ত কি এচিড পোৱা যায় ভিনেগাৰ
এই ভিনেগাৰটোক কি এচিড পোৱা যায় এচিডিক এচিড পোৱা যায় এচিডিক এচিড হ'ব কমলা টেঙা ওকে কমলা টেঙা আৰু নেমু টেঙা এই দুটা বস্তু একেটা প্ৰজাতিৰে বস্তু সেইকাৰণে কি হয় দুটাতে কি হয় সাইট্ৰিক এচিড পোৱা যায় ঠিক আছে দুটাতে সাইট্ৰিক এচিড পোৱা যায় আচ্ছা টেঙা দৈ নহয় দৈ যিকোনো দৈত কি পোৱা যায় লেক্টিক এচিড পোৱা যায় বুজিছে আৰু লেক্টিক এচিডত কি পৰিৱৰ্তন কিহে কৰে সেইটো আজি অলপ এডিশ্যনেল ইনফৰমেশ্যন দি যাওঁ গাখীৰ যিটো আছে গাখীৰক লেক্টিক এচিডলৈ পৰিৱৰ্তন কিহে কৰে লেক্টোবেচিলাছ নামৰ এটা বেক্টেৰিয়া আছে লেক্টোবেচিলাছ ঠিক আছে মই নামটো ভালদৰে নিলিখোঁ মই এনে মনত ৰাখিলে লেক্টোবেচিলাছ হ'ব ঠিক আছে গাখীৰক দৈত পৰিৱৰ্তন কিহে কৰে লেক্টোবেচিলাছ নামৰ বেক্টেৰিয়াবিধে ওকে তেতেলী টেঙাত কি থাকে তেতেলী টেঙাটো আমি গম পাওঁ তেতেলী টেঙাত কি থাকে টাৰ্টাৰিক এচিড থাকে পৰুৱাৰ শুং বা চৰাতৰ পাত মানে আমি গম পাওঁ চৰাতৰ পাত কেনেধৰণৰ ঠিক আছে পৰুৱাবিলাকে কি হয় যেতিয়া কামুৰে কি দিয়ে আমাক মিঠানয়িক এচিড দিয়ে ঠিক আছে আৰু বিলাহীত কি থাকে অক্সেলিক এচিড থাকে ঠিক আছে এইখিনি বস্তু মনত ৰাখিব যে কেতিয়াবা MCQ হিচাপত এতিয়া যেহেতু কনসেপচুৱেল MCQ দিব এইবিলাকৰ ধৰি লওক দুটা বা তিনিটা অপশ্যন এই ধৰণে দিব পাৰে যে কোনটো মিলা নাই সেই ধৰণে দিব পাৰে তো বেলেগকৈ দিব পাৰে কেতিয়াবা ধৰি লওক কেতিয়াবা দিব নেমু টেঙা যিটো আছে নেমু টেঙাটোত কি থাকে বোলে এচিডিক এচিড দিব তো তেতিয়া ক'ব লাগিব যে তিনিটা শুদ্ধ আছে এটা ভুল আছে গতিকে নেমু টেঙাটো ভুল সেনেধৰণে এইবিলাকে আচলতে কনসেপচুৱেল কুৱেশ্যন আপোনালোকে কিমান বুজি পাইছে কিমান আণ্ডাৰষ্টেণ্ডিং মানে কিমান ধৰণে আপুনি নলেজখিনি গেইন কৰিব পাৰিছে সেইটো হৈছে আমাৰ নলেজ বেছ কুৱেশ্যন হয় ঠিক আছে ওকে লৱণ এতিয়া লৱণৰ শ্ৰেণী কোনবিলাক এইটো একদম ইজি যিবিলাকৰ পিছত ছেইম নাম থাকে সেইবিলাক হৈছে লৱণৰ শ্ৰেণী ঠিক আছে এতিয়া যদি ভালদৰে চাওঁ পটাছিয়াম ছালফেট ছডিয়াম ছালফেট কেলছিয়াম ছালফেট মেগনেছিয়াম ছালফেট কপাৰ ছালফেট হয় নাই এইবিলাক কি হৈছে এটা পৰিয়াল ঠিক আছে এইটো ছালফেট পৰিয়াল আৰু ঠিক তেনেদৰে কিছুমান ক্লৰাইড থাকে ছডিয়াম ক্লৰাইড বেৰিয়াম ক্লৰাইড পটাছিয়াম ক্লৰাইড এইবিলাক কি আমাৰ ক্লৰাইড পৰিয়াল ছডিয়াম নাইট্ৰেট পটাছিয়াম নাইট্ৰেট কেলছিয়াম নাইট্ৰেট এইবিলাক কি আমাৰ নাইট্ৰেট পৰিয়াল ঠিক আছে কাৰ্বনেট ঠিক তেনেদৰে কাৰ্বনেট পৰিয়াল আৰু এমনিয়াম ক্লৰাইড এইমাত্ৰ ক'লোঁ ক্লৰাইড পৰিয়াল ঠিক আছে এইবিলাক কি আমাৰ এটা ফেমিলি বা শ্ৰেণী লৱণৰ pH এতিয়া আচ্ছা লৱণৰ pH ডিপেণ্ড কৰে কাৰ ওপৰত যি এচিড আৰু ক্ষাৰক বিক্ৰিয়া কৰা হৈছে আমি কৈছিলোঁ যে এচিড আৰু ক্ষাৰকৰ বিক্ৰিয়া কৰাৰ ফলত কি হয় আমাৰ লৱণ আৰু পানী সৃষ্টি হয় তো এতিয়া লৱণটো কেনেধৰণে সৃষ্টি কৰিছে তাৰ ওপৰত ডিপেণ্ড কৰে এচিডটো কি ধৰ্মৰ হ'ব ঠিক আছে চাওক যদি তীব্ৰ এচিড আৰু তীব্ৰ ক্ষাৰক বিক্ৰিয়া কৰা হয় তেতিয়া হয় pH ৰ মান 7 হয় মানে যদি দুয়োটাই তীব্ৰ হয় বুজিছে দুয়োটাই তীব্ৰ যদি হয় তেনেহ'লে কি হ'ব pH ৰ মান 7 মানে প্ৰথম অৱস্থাত থাকিব কোনো এচিডিকো নহয় বেছিকো নহয় মানে আম্লিকো নহয় ক্ষাৰকীয় নহয় ঠিক আছে যদি এতিয়া তীব্ৰ এচিড যদি দিয়া হয় তীব্ৰ এচিড আৰু মৃদু ক্ষাৰক যদি দিয়া হয় তেনেহ'লে কি হয় জলীয় দ্ৰৱৰ মান 7তকৈ কম হয় মানে চাওক এতিয়া তীব্ৰ এচিড মানে কি এচিডৰ পাৱাৰটো বেছি মৃদু ক্ষাৰক মানে কি ক্ষাৰকৰ পাৱাৰটো কম সেইকাৰণে কি হ'ব লৱণ যিটো সৃষ্টি হ'ব লৱণটো কি হ'ব এচিডিকৰ ফালে যাব এচিডৰ ফালে যাব ঠিক আছে তীব্ৰ ক্ষাৰক কেতিয়া হ'ব তীব্ৰ ক্ষাৰক এতিয়া তীব্ৰ ক্ষাৰক কৈছে ইয়াৰ পৰা গম পোৱা যায় যদি যিটো বস্তু পাৱাৰফুল বেছি সেইফালে যাব তো যদি এচিডটো বেছি পাৱাৰফুল হয় এচিডৰ ফালে যাব যদি ক্ষাৰকটো বেছি পাৱাৰফুল হয় ক্ষাৰকৰ ফালে যাব গতিকে যদি তীব্ৰ ক্ষাৰক আৰু যদি মৃদু এচিড বিক্ৰিয়া কৰা হয় কি হ'ব pH ৰ মান 7তকৈ বেছি হয় হ'ব ঠিক আছে বুজি পাইছে সকলো এইখিনি ওকে নেক্সট এটা যদি ভালদৰে চাওঁ লৱণ আমি মাত্ৰ কৈছিলোঁ লৱণ কেনেধৰণৰ থাকে লৱণ হৈছে আমাৰ এইটো আমি খোৱা লৱণ হৈছে NaCl হয় নাই তো এই খোৱা লৱণৰ পৰা আমি কি বস্তু বনাব পাৰোঁ প্ৰথমতে খোৱা লৱণৰ পৰা কি বনাব পাৰোঁ আমি ছডিয়াম হাইড্ৰক্সাইড বনাব পাৰোঁ কেনেধৰণে বনাব পাৰোঁ ছডিয়াম ক্লৰাইডৰ লগত যেতিয়া আমাৰ পানী বিক্ৰিয়া কৰা হয় ছডিয়াম হাইড্ৰক্সাইড ক্লৰিন গেছ আৰু হাইড্ৰজেন গেছ সৃষ্টি হয় ঠিক আছে এই যিটো পদ্ধতি আছে এই পদ্ধতিটোৰ নাম কি হৈছে ক্লৰো এলকালি পদ্ধতি ঠিক আছে এইটো ক্লৰো এলকালি পদ্ধতি হ'ব ওকে ইয়াত যিটো বস্তু আছে এই ক্লৰিন গেছ আৰু হাইড্ৰজেন গেছ এই দুটা বস্তু কি হয় বেলেগকৈ ওলাই লোৱা হয় বিকাৰত ঠিক আছে তো বিকাৰত ওলাই লোৱা হয় আৰু সেই বিকাৰৰ পৰাই সেই যিবিলাক গেছ আছে সেই গেছবিলাককে আৰু বেলেগ কামত ইউজ কৰা হয় ঠিক আছে কেনেধৰণে ইউজ কৰা হয় চাওক এইটো ইয়াত ক্লৰিন গেছ আছে এইটো হাইড্ৰজেন গেছ আছে এতিয়া হাইড্ৰজেন গেছটো ক'ত ইউজ কৰা হয় ইন্ধন হিচাপে ইউজ কৰা হয় গম পাওঁ আমাৰ কি হয় যিবিলাক ৰকেট আছে ৰকেটবিলাকত কি হয় হাইড্ৰজেন গেছ ইউজ কৰা হয় ইন্ধন হিচাপে
ঠিক আছে কিছুমান হাইড্ৰজেন আমাৰ কি কৰা হয় বহুত ডাঙৰ ডাঙৰ ফাৰ্নেছবিলাকত ইউজ কৰা হয় ঠিক আছে কৃত্ৰিম মাখন আৰু ৰাসায়নিক সাৰৰ কাৰণে ইউজ কৰা হয় ৰাসায়নিক সাৰ মানে কি আছিল এমোনিয়া মানে NH3 হয় নাই NH3 এইটো হৈছে আমাৰ অমোনিয়া ইয়াতে কি আছে যিটো হাইড্ৰজেন লাগে এইটো ক'ৰ পৰা পোৱা হয় এই হাইড্ৰজেনৰ পৰা লোৱা হয় ঠিক আছে এতিয়া যদি আমি ক্লৰিনটো চাওঁ ক্লৰিনটো কি হয় পানী পৰিশোধন হিচাপে ইউজ কৰা হয় পানী পৰিশোধন সুইমিং পুলত ইউজ কৰা হয় PVC মানে পলিভিনাইল ক্লৰাইড ঠিক আছে তাৰপিছত বীজাণুনাশক হিচাপে ইউজ কৰা হয় আৰু CFC কীটনাশক হিচাপে কাম কৰা হয় ঠিক আছে আৰু যেটো সোডিয়াম হাইড্ৰক্সাইড আছে এইটো কি হয় সাবন অপমৰ্জক কাগজ তৈয়াৰ কৰিবলৈ আৰু কৃত্ৰিম আহ বনাবলৈ ইউজ কৰা হয় ঠিক আছে আৰু ধাতুৰ পৰা গ্ৰীছ আঁতৰাবলৈও ইউজ কৰা হয় ওকে আৰু এটা বস্তু এই যেটো ক্লোৰিন আছে এই ক্লোৰিনটোকে যদি আমাৰ কি হয় ক্যালসিয়াম হাইড্ৰক্সাইডৰ মাজেৰে পাৰ কৰি দিয়া হয় ঠিক আছে এই যেটো আমাৰ ক্লোৰিন আছে ক্লোৰিনটোক যদি আমাৰ ক্যালসিয়াম হাইড্ৰক্সাইডৰ মাজেৰে পাস কৰা হয় তেতিয়া কি হয় CaOCl2 সৃষ্টি হয় ঠিক আছে এই CaOCl2 কে কি হয় ব্লিচিং পাউডাৰ বুলি কোৱা হয় ঠিক আছে এইটো হৈছে আমাৰ ব্লিচিং পাউডাৰ আৰু ব্লিচিং পাউডাৰৰ আমাৰ কি হয় ব্লিচিং পাউডাৰৰ সংকেত হৈছে কি আমাৰ CaOCl2 মনত থাকিব এইখিনি ব্লিচিং পাউডাৰৰ আমাৰ সংকেত কি CaOCl2 কিয় কাৰণ ক্লোৰিনটো যেটো আছে ক্লোৰিনটো আমাৰ কি হয় ক্যালসিয়াম হাইড্ৰক্সাইডৰ লগত বিক্ৰিয়া কৰা হয় এতিয়া সকলে কয় মানে ক্যালসিয়াম হাইড্ৰক্সাইডৰ কিহৰ নাম আছিল এটা কিহৰ সংকেত আছিল যদি আপোনালোকে ক্যালসিয়াম হাইড্ৰক্সাইডৰ সংকেতটো জানে মনত আছে যদি আগৰ ক্লাছত যদি পঢ়িছে তেনহলে কমেন্ট কৰি জনাব নেক্সট এটা ব্লিচিং পাউডাৰ কি আমাৰ ইউজ কৰা হয় ঠিক আছে বস্ত্ৰ উদ্যোগত কি হয় কপাহী কাপড় আৰু লিনেন কাপড় বিৰঞ্জিত কৰিবলৈ ইউজ কৰা হয় কাগজ কলত মন্দ বিৰঞ্জিত কৰে বেসিক্যালি বিৰঞ্জিত কৰিবলৈ ইউজ কৰা হয় ঠিক আছে তাৰপিছত খোৱা পানী বীজাণুমুক্ত কৰিবলৈ ইউজ কৰা হয় আগৰ দিনত যেতিয়া আমি কুৱাৰ পানী খাইছিলো ঠিক আছে কুৱাৰ পানী বা নদীৰ পানী যেতিয়া আনি খাইছিল কি হয় তাক ব্লিচিং পাউডাৰ দি প্ৰথমতে সাফা কৰি লোৱা হয় তাৰ পিছতে পানীখিনি খোৱা হয় ঠিক আছে তো মানে খোৱা পানী বীজাণুমুক্ত কৰিবলৈ কি কৰা হয় আমাৰ ইউজ কৰা হয় ব্লিচিং পাউডাৰ ঠিক আছে এই তিনটা বস্তু মনত ৰাখিলে হ'ল বেলেগ আৰু একো ইমান ইম্পৰ্টেন্ট নহয় ওকে এটা বেকিং সোডা চাওক বেকিং সোডা কেনে ধৰণে বনোৱা হয় এইটো NaCl ঠিক আছে NaCl মানে সোডিয়াম ক্লোৰাইড আমি কৈছিলো খোৱা লৱণৰ বাকি কি পোৱা যায় গতিকে NaCl টো লাগিবই খোৱা লৱণৰ লগত যেতিয়া পানী বিক্ৰিয়া কৰা হয় লগতে কাৰ্বন ডাই অক্সাইড আৰু এমোনিয়া দিয়া হয় কি হয় এমোনিয়াম ক্লোৰাইড সৃষ্টি হয় এমোনিয়াম ক্লোৰাইড এইটো হৈছে আমাৰ এমোনিয়াম ক্লোৰাইড আৰু এমোনিয়াম ক্লোৰাইডৰ লগতে কি হয় সোডিয়াম হাইড্ৰজেন কাৰ্বনেট সৃষ্টি হয় ঠিক আছে এই যেটো সোডিয়াম হাইড্ৰজেন কাৰ্বনেট আছে ইয়াকে কি বুলি কোৱা হয় বেকিং সোডা বুলি কোৱা হয় ঠিক আছে সোডিয়াম যেটো হাইড্ৰজেন ক্লোৰাইড কাৰ্বনেট আছে এইটো কি বুলি কয় বেকিং সোডা বুলি কোৱা হয় মনত ৰাখিব সকলোৱে আৰু যদি এই সোডিয়াম হাইড্ৰজেন কাৰ্বনেটৰ লগতে যদি আমাৰ তাপ দিয়া হয় সোডিয়াম কাৰ্বনেট সৃষ্টি হয় ঠিক আছে সোডিয়াম কাৰ্বনেট হ'ব ওকে নেক্সট এতিয়া সোডিয়াম হাইড্ৰজেন কাৰ্বনেটৰ ব্যৱহাৰ ক'ত কৰা হয় বেকিং পাউডাৰ প্ৰস্তুত কৰিবলৈ ঠিক আছে বেকিং পাউডাৰ বনাবলৈ আমাৰ ইউজ কৰা হয় এইটো ঠিক আছে এইটো যেতিয়া বিক্ৰয় কৰা হয় এইখিনি হয় হয়নে এই এচিডৰ সোডিয়াম লৱণ যেটো আছে এইটোই আসলতে বেকিং পাউডাৰ ঠিক আছে এই এচিড যেটো আছে যেটো H+ আয়ন আছে এই H+ আয়নটো কৰ পৰা পোৱা হয় যিকোনো এটা এচিডৰ পৰা পোৱা হয় ঠিক আছে যিকোনো এচিডৰ পৰা এটা আয়ন পোৱা হয় আৰু তাৰ পিছত যেতিয়া বিক্ৰিয়া কৰে কি হয় এচিডৰ সোডিয়াম লৱণ সৃষ্টি কৰে আৰু সেই সোডিয়াম লৱণটোই আমাৰ কি হয় বেকিং পাউডাৰ হিচাপে কাম কৰে হ'ব তাৰ পিছত সোডিয়াম হাইড্ৰজেন কাৰ্বনেট অম্লনাশক হিচাপে কাম কৰে হয় অম্লনাশক হিচাপে কাম কৰে তাৰ পিছত সোডা এসিড অগ্নি নিৰ্বাপন যন্ত্ৰত ব্যৱহাৰ কৰা হয় সোডা এসিড অগ্নি নিৰ্বাপন যন্ত্ৰ ইটা এই বস্তুটো ইমান ডিটেইলছত যাব নালাগে বেসিক্যালি অগ্নি নিৰ্বাপক মানে জুই নুমাবলৈ কিছুমান সময় কি হয় সোডা এসিড খাৰ ব্যৱহাৰ কৰা হয় সোডা এসিড যেটো মানে কম্পাউণ্ড আছে বা মিক্সচাৰ আছে সেইটো ইউজ কৰা হয় জুই নুমাবলৈ এটা কাপোৰ সোডা কোনটো বস্তু সোডিয়াম ক্লোৰাইড এটা সোডিয়াম ক্লোৰাইডৰ পৰা পোৱা আনতৰ হ'ল সোডিয়াম কাৰ্বনেট আৰু 10H2 এতিয়া 10H2 যেটো আছে এটা আমাৰ স্ফটিক হিচাপত আছে মানে মিক্স হৈ আছে পানীটো ঠিক আছে সেই কাৰণে বিক্ৰিয়া কৰা নাই এটা মিক্স হৈ আছে খালি ওকে নেক্সট ইয়াত যেটো আছে আমাৰ এই সোডিয়াম কাৰ্বনেটটো কৰ পৰা পোৱা যায় এইমাত্ৰ কৈছিলো যে সোডিয়াম হাইড্ৰজেন কাৰ্বনেটৰ যদি তাপ দিয়া হয় কি হয় সোডিয়াম কাৰ্বনেট সৃষ্টি হয় আৰু এই সোডিয়াম কাৰ্বনেটৰ লগতে যদি আমি কি কৰো পানী দিয়া হয় তেনলে কি হয় সোডিয়াম কাৰ্বনেট আৰু 10H2 সৃষ্টি হয় আৰু এই যেটো সোডিয়াম কাৰ্বনেট 10H2 আছে এটো কি বুলি কোৱা হয় কাপোৰঠোৱা সোডা ঠিক আছে কাৰণ ইয়াত পানী মিক্স হৈ আছে এইটো পুনৰ স্ফটিকীকৰণ হৈ আছে হ'ব ওকে দে কাপোৰঠোৱা সোডা ক'ত ব্যৱহাৰ কৰা হয়
এই বস্তুটো বহুতেই ইম্পৰ্টেণ্ট ঠিক আছে এই বস্তুটো পানীৰ স্থায়ী গঠনীয়তা দূৰ কৰিবলৈ ইয়াক ব্যৱহাৰ কৰা হয় এইটো বস্তু আগে পিছে অহা দেখা হৈছে গতিকে মনত ৰাখিব যে পানীৰ স্থায়ী গঠনীয়তা দূৰ কৰিবলৈ কি কৰা হয় আমাক আমাৰ যেটো সোডিয়াম কাৰ্বনেট আছে সেইটো ইউজ কৰা হয় বা কাপোৰ ধোৱা সোডা ঠিক আছে কাপোৰ ধোৱা সোডা ইউজ কৰা হয় সোডিয়াম কাৰ্বনেট বা কাপোৰ ধোৱা সোডা কি হয় কাঁচ সাবন কাগজ উদ্যোগত ব্যৱহাৰ কৰা হয় আৰু বৰক্সৰ দৰে সোডিয়াম যৌগৰ পুনৰ উৎপাদনৰ বাবে ইয়াক ব্যৱহাৰ কৰা হয় সোডিয়াম কাৰ্বনেট ঘৰুৱা সাফাই কামতো ব্যৱহাৰ কৰা হয় ঠিক আছে ঘৰুৱা সাফাই কামতো ব্যৱহাৰ কৰা হয় কিন্তু সবতছে ইম্পৰ্টেন্ট কোনটো আমাৰ পানীৰ স্থায়ী গঠনীয়তা দূৰ কৰিবলৈ ইয়াক ব্যৱহাৰ কৰা হয় ঠিক আছে ওকে এটা এইমাত্ৰ কৈছিলো যে আমাৰ H2O এইবিলাক কি আছে এইবিলাক হল স্ফটিকীকৰণ ঠিক আছে স্ফটিকাবদ্ধ জল পিছে স্ফটিকাবদ্ধ জল কি বস্তু লৱণ এটাৰ সংকেতত এককত থকা নিৰ্দিষ্ট সংখ্যক পানীৰ অণু মানে যদি আমি লৱণ এটাৰ সংকেত বনাও তাত যেটো নিৰ্দিষ্ট পৰিমাণৰ পানী থাকে এইটো কি হয় আমাৰ স্ফটিকাবদ্ধ জল বুলি কোৱা হয় গতিকে যি দেখা পাইছে 10H2O আৰু 2H2O এইটো হৈছে আমাৰ কি স্ফটিকাবদ্ধ জল ঠিক আছে ওকে এতিয়া প্লাষ্টাৰ অফ পেৰিছ কৰ পৰা পোৱা যায় যে জিপসাম ঠিক আছে জিপসাম কোনটো জিপসাম হৈছে এইটো ঠিক আছে এইটো CaSO4 ঠিক আছে যেতিয়া জিপসামক 273 উষ্ণতাত উত্তপ্ত কৰিলে পানীৰ অণু হেৰুৱাই ক্যালসিয়াম সালফেট হেমিহাইড্ৰেট এই যেটো আছে হেমিহাইড্ৰেট ঠিক আছে আমি যেনকে স্ফিয়াৰ আৰু হেমিস্ফিয়াৰ বুলি কওঁ হেমিস্ফিয়াৰ মানে কি আধা হেমি মানে আধা ঠিক আছে সেই কাৰণে ক্যালসিয়াম সালফেট আৰু হেমিহাইড্ৰেট যেটো আমাৰ এইটো হাইড্ৰেট বুলি কয় হাইড্ৰেটৰ কি হয় আধা ঠিক আছে ক্যালসিয়াম সালফেট হেমিহাইড্ৰেট কি বস্তু এইটো হৈছে প্লাষ্টাৰ অফ পেৰিছ ঠিক আছে এইটো হৈছে প্লাষ্টাৰ অফ পেৰিছ আৰু এই প্লাষ্টাৰ অফ পেৰিছৰ লগতে যেতিয়া পানী বিক্ৰিয়া কৰা হয় কি হয় আমাৰ জিপসাম সৃষ্টি হয় আৰু জিপসামটো ক'ত ইউজ কৰা হয় আমাৰ যেতিয়া আমাৰ হাত ভৰি ভাঙি যায় হাড়িডাল মানে ঠিক ঠাইত ৰাখিবৰ কাৰণে কি হয় প্লাষ্টাৰ অফ পেৰিছ ইউজ কৰা হয় ঠিক আছে ওকে নেক্সট ওকে নেক্সট আৰু ইয়াত হয়তো একো নাই তো আশা কৰোঁ সকলোৱে ভিডিঅ'টো ভাল পাইছে আৰু যদি কিবা ডাউট আছে তেনেহ'লে আপোনালোকে কমেণ্ট কৰি জনাব পাৰে আৰু যদি কিবা নতুন বস্তু লাগে তেনেহ'লে আপোনালোকে কমেণ্ট কৰি জনাব মই এটাকে দিব চেষ্টা কৰিম আৰু এবাৰ থেংক ইউ সকলোকে আগৰ ভিডিঅ'টোত ইমান ছাপোৰ্ট দিয়াৰ কাৰণে থেংক ইউ আৰু ভিডিঅ'টো যদি লাষ্টলৈকে চাই আছে তেনেহ'লে গম পাইছোঁ যে আপোনালোকে পুৰা ইণ্টাৰেষ্টেড আছে গতিকে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব সকলোৱে কৰি দিব থেংক ইউ